যেতিয়াই মানুহে বাধা দিয়ে, যেতিয়াই পেপাৰে পত্ৰে সমালোচনা কৰে, মোৰ গাত এটা অদ্ভুত কৰবাৰ পৰা শক্তি আহি যায় যে আৰু দুগুণ উৎসাহেৰে কাম কৰিবৰ কাৰণে। আজি ৰাতিপুৱালৈকে মোৰ মাতটো নাছিলেই। মই ৰাতিপুৱা আমাৰ জয়ন্ত মল্ল বৰুৱাক কৈছিলোঁ যে ভাষণটো আপুনি দিব, মই মাত্ৰ থিয় হৈ থাকিম। কিন্তু যেতিয়া দেখিলোঁ যে ভাল কাম এটা হৈছে, কৰবাৰ পৰা দেখিলোঁ নহয়, মাত নিজে নিজে ওলাব, ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে ভগৱানে যিকেইটা দিন দিছে আমি সেই দিনকেইটা কাম কৰিব লাগিব। সন্তুষ্টি ক'ত আহিব? অলপ দেৰি ফ্লাইঅভাৰখন খুলি দিয়াৰ পিছতেই এই ফ্লাইঅভাৰৰ ওপৰেদি হাজাৰ হাজাৰ গাড়ী চালকে গাড়ী চলাব আৰু তেওঁলোকে গাড়ী চলাওঁতে অনুভৱ কৰিব যে এইখন এখন আধুনিক গুৱাহাটী, এইখন এখন আধুনিক অসম, আৰু তাতেই আমাৰ কৃতিত্ব, তাতেই আমাৰ সফলতা লুকাই থাকে। যেতিয়াই মানুহে বাধা দিয়ে, যেতিয়াই পেপাৰে পত্ৰে সমালোচনা কৰে, মোৰ গাত এটা অদ্ভুত কৰবাৰ পৰা শক্তি আহি যায় যে আৰু দুগুণ উৎসাহেৰে কাম কৰিবৰ কাৰণে। আজি ৰাতিপুৱালৈকে মোৰ মাতটো নাছিলেই। মই ৰাতিপুৱা আমাৰ জয়ন্ত মল্ল বৰুৱাক কৈছিলোঁ যে ভাষণটো আপুনি দিব, মই মাত্ৰ থিয় হৈ থাকিম। কিন্তু যেতিয়া দেখিলোঁ যে ভাল কাম এটা হৈছে, কৰবাৰ পৰা দেখিলোঁ নহয়, মাত নিজে নিজে ওলাব, ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে ভগৱানে যিকেইটা দিন দিছে আমি সেই দিনকেইটা কাম কৰিব লাগিব। সন্তুষ্টি ক'ত আহিব? অলপ দেৰি ফ্লাইঅভাৰখন খুলি দিয়াৰ পিছতেই এই ফ্লাইঅভাৰৰ ওপৰেদি হাজাৰ হাজাৰ গাড়ী চালকে গাড়ী চলাব আৰু তেওঁলোকে গাড়ী চলাওঁতে অনুভৱ কৰিব যে এইখন এখন আধুনিক গুৱাহাটী, এইখন এখন আধুনিক অসম, আৰু তাতেই আমাৰ কৃতিত্ব, তাতেই আমাৰ সফলতা লুকাই থাকে। যেতিয়াই মানুহে বাধা দিয়ে, যেতিয়াই পেপাৰে পত্ৰে সমালোচনা কৰে, মোৰ গাত এটা অদ্ভুত কৰবাৰ পৰা শক্তি আহি যায় যে আৰু দুগুণ উৎসাহেৰে কাম কৰিবৰ কাৰণে। আজি ৰাতিপুৱালৈকে মোৰ মাতটো নাছিলেই। মই ৰাতিপুৱা আমাৰ জয়ন্ত মল্ল বৰুৱাক কৈছিলোঁ যে ভাষণটো আপুনি দিব, মই মাত্ৰ থিয় হৈ থাকিম। কিন্তু যেতিয়া দেখিলোঁ যে ভাল কাম এটা হৈছে, কৰবাৰ পৰা দেখিলোঁ নহয়, মাত নিজে নিজে ওলাব, ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে ভগৱানে যিকেইটা দিন দিছে আমি সেই দিনকেইটা কাম কৰিব লাগিব। সন্তুষ্টি ক'ত আহিব? অলপ দেৰি ফ্লাইঅভাৰখন খুলি দিয়াৰ পিছতেই এই ফ্লাইঅভাৰৰ ওপৰেদি হাজাৰ হাজাৰ গাড়ী চালকে গাড়ী চলাব আৰু তেওঁলোকে গাড়ী চলাওঁতে অনুভৱ কৰিব যে এইখন এখন আধুনিক গুৱাহাটী, এইখন এখন আধুনিক অসম, আৰু তাতেই আমাৰ কৃতিত্ব, তাতেই আমাৰ সফলতা লুকাই থাকে।